Hello my dear student, welcome back to my channel Education. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক পঢ়াবলৈ লৈছো সপ্তম শ্ৰেণীৰ হিন্দীৰ 2 নম্বৰ পাঠটি যিটোৰ নাম হৈছে চাৰ মিত্ৰ। অকমান মই পঢ়াই তোমালোকক অসমীয়া ভাঙনিও কৰি দিম আৰু প্ৰশ্নোত্তৰসমূহ দিবলৈ ওলাইছো। গতিকে বলা আমি ভিডিওটো আৰম্ভ কৰো। চাৰ মিত্ৰ মানে চাৰিজন বন্ধু। एक घने जंगल में एक झील थी माने এখন ঘন জঙ্গলৰ ভিতৰত এটা জলাশয় আছিল। झील মানে হৈছে জলাশয়। उसके किनारे चार मित्र रहते थे। তাৰে কাষতে চাৰিজন বন্ধু আছিল। पहला एक छोटा सा भूरा चूहा था। भूरा মানে হৈছে ইংলিশত ক'ব লাগিলে ব্ৰাউন কালাৰৰ মানে এটা নিগনি আছিল। वो झील के किनारे एक आरामदेह बिल में रहता था। মানে বিলৰ মানে এটা গাঁতৰ ভিতৰত আছিল। কোনে আছিল এই নিগনিটো আছিল। দুষ্টা মিত্ৰ এক কালা কলুতা কৌৱা থা মানে দেখিবলৈ ভাল নহয় কাউৰী এজনী আছিল কলা কালাৰৰ। वो पास ही एक जामुन के पेड़ पर रहता था। ওচৰতে থকা জাম গছৰ এডাল জাম গছত সেই কাউৰীজনী আছিল। तीसरा मित्र एक कछुआ था আৰু 3 নম্বৰ মিত্ৰজন হৈছে কাছ। उसका घर झील में था और वही उसे आनंद आता था। তাৰ ঘৰ সেই ঝিলটোত মানে জলাশয়টোতে আছিল আৰু সি তাত থাকি আনন্দ পাইছিল। চৌথা মিত্ৰ এক হিৰণ থা আৰু 4 নম্বৰ বন্ধুটো হৈছিল এটা হৰিণা। उसकी बड़ी बड़ी सुंदर आंखें थी। তাৰ ডাঙৰ ডাঙৰ ধুনীয়া চকু আছিল। और सुनहरे बदन पर सफेद चिट्टिया মানে ধুনীয়া গোটেই শৰীৰটোত বগা কালাৰৰ ফুট ফুট আছিল। जंगल के তাৰছত চাবা চাৰো মিত্ৰ हिलमिल कर सुख से रहते थे माने चारियोजन बंधु खूब आनंदरे থাকিছিল সুখেৰে থাকিছিল। जंगल के उस हिस्से में वे बिना किसी परेशानी के शांति से दिन बिता रहे थे। जंगলৰ হেইটো পাৰত হিহতে একো মানে অশান্তি নোপোৱাকৈ শান্তিৰে দিনবোৰ পাৰ কৰি আছিল। एक शाम सुहा कौवा और कछुआ झील के किनारे बैठे चौथे मित्र हिरण का इंतजार कर रहे थे। এদিনাখন সন্ধিয়া কাউৰী তাৰছত কাছ আৰু নিগনিটোৱে বহি বহি 4 নম্বৰ বন্ধু হৰিণাটোৰ কাৰণে ৰখি আছিল। बैठे बैठे घंटों बीत गए पर हिरण नहीं आया মানে বহি বহি ঘণ্টা পাৰ হৈ গ'ল কিন্তু হৰিণাটো অহা নাই। कौवा हिरण की खोज में उड़ चला মানে কাউৰীজনীয়ে হৰিণাটোক চাবলৈ বিচাৰিবলৈ উৰি গ'ল। उड़ते समय हिरण को पुकारता भी गया रहा মানে উৰি উৰি থকাৰ সময়ত মানে মাতি আছিল কৈছিল যে হিৰণ प्यारे हिरन तुम कहाँ हो माने मातिছিল যে हरिणा मोर मरमर हरिणा तुम कत आसा। कुछ समय बाद उसे अपनी पुकार के जवाब में एक हल्की आवाज सुनाई दी माने কিছু সময়ৰ পিছত হি যেতিয়া মানে মাতি আছিল তাৰ উত্তৰত মানে हल्की মানে সৰুকৈ মানে এটা শব্দ শুনা গৈছে। হিৰণ কি আৱাজ থি এটো আছিল হৰিণাটোৰ আৱাজ মানে মাতটো আছিল হৰিণৰ। बचाओ मुझे बचाओ हिरन कह रहा था मैं यहाँ हूँ यहाँ মানে হিৰণ মানে হৰিণাটোই কৈছিল যে মোক বচোৱা মই ইয়াত আছো। कौवा नीचे आया तो देखा एक हिरन एक जाल में फंसा था। কাউৰীজনীয়ে উৰি আছিল ন তাৰ পৰা হি তলত আহিল আৰু দেখিলে যে হিৰণ মানে হৰিণাটোৱে এখন জালত ফচি আছে। ओ तुम तो जाल में फंसे हो কৈছিল তুমিতো জালত ফচি গৈছা। कौवे ने दुखी होकर कहा अब क्या किया जाए মানে কাউৰীটোই দুখ মনেৰে কৈছে যে এতিয়া কি কৰা যায়। अच्छा ठहरो মানে ৰখিবলৈ দিছে। मैं तुम्हारी मदद के लिए दोस्तों के पास जाता हूँ কৈছে যে মই তোমাৰ সহায়ৰ কাৰণে আমাৰ বাকিবোৰ বন্ধুৰ কাষত যাওঁ। अपने दोस्त को देख हिरन की आंखों में आंसू भर आए মানে নিজৰ বন্ধুক দেখি হৰিণাৰ চকুত চকু পানী আহি গ'ল। उसने कहा भाई जो ठीक समझो करो मगर जो कुछ करना हो जल्द करो মানে কৈছে যে যি কৰিব লাগে আছে সোনকাল কৰা যি তোমালকে ভাল দেখা হেতু কৰা। कौवा फुर्ती से उड़ता हुआ झील के पास लौट आया আৰু কাউৰীটোৱে যেহেতু হৰিণাটোক বিচাৰি পালে সেইকাৰণে ফূৰ্তি পাই হি সেই জলাশয়ৰ ওচৰত আকৌ উভতি আহিল। उसे देखते ही चूहा और कछुआ दोनों एक साथ बोलने लगे মানে কাউৰীজনীক দেখা পাই নিগনি আৰু কাছটোৱে একেলগে ক'বলৈ ধৰিলে क्या हमारा मित्र मिल गया কৈছে যে আমাৰ বন্ধু পাই গলা নেকি। हाँ दोस्तों हाँ कौवे ने कहा মানে কাউৰীয়ে কৈছে হয় বন্ধু হয়। मिल तो गया लेकिन इस समय वह भारी संकट खतरे में पड़ा हुआ है কৈছে যে
বিচাৰিতো পালোঁ কিন্তু সি এতিয়া বহুত ডাঙৰ সংকট মানে বিপদত পৰি আছে। कौवे ने हिरन के जाल में फंसे होने की सारी कहानी अपने मित्र को कह सुनाई। মানে কাউৰীজনীয়ে এই যে হিৰণ মানে হৰিণাটোৱে জালত কেনেদৰে ফচিছে সেই গোটেই কাহিনীখিনি দুইজন বন্ধুকে শুনালে। इस पर कछुए ने छटपट एक उपाय सोच निकाला। আৰু এইখিনিতে কাছুৱাটোৱে মানে কাছটোৱে লগে লগে তৎক্ষণাত এটা উপায় বিচাৰি ওলালাক। কৈছে যে उसने कहा चिंता की कोई बात नहीं। কৈছে যে চিন্তা কৰিবলগীয়া একো কথা নহয়। चूहा जाल काट कर हिरन को आजाद कर सकता है। মানে আমাৰ নিগনিয়ে জালখন কাটি তাক মুক্ত কৰিব পাৰিব। हाँ क्यों नहीं चूहे ने कहा। আৰু নিগনিয়ে কৈছে যে হয় কিয় নোৱাৰিম। लेकिन मैं उसके पास जाऊंगा कैसे। নিগনিতে কৈছে যে কিন্তু মই তাৰ ওচৰত যাম কেনেকৈ। यह भी कोई बात है कौवे ने कहा। মানে কাউৰীয়ে কৈছে যে এইটো কিবা কথা হ'ল নেকি। मैं तुम्हें अपनी पीठ पर बैठा कर ले जाऊंगा। কৈছে যে মই তোমাক মোৰ নিজৰ পিঠিত বহুৱাই লৈ যাম। तो आओ चले। কৈছে যে ব'লা তেনেহ'লে যাওঁ। चूहे ने कहा और उसक कर कौवे की पीठ पर बैठ गया। আৰু লগে লগে জঁপিয়াই কাউৰীৰ পিঠিত বহি গ'ল কোনে নিগনিয়ে। चूहे को लेकर कौवा उड़ा और थोड़ी ही देर में हिरन के पास जा पहुंचा। মানে নিগনিক লৈ কাউৰীয়ে উৰা মাৰিলে আৰু কিছু সময় পিছতে হৰিণাৰ কাষ চাপিলে। हिरन के पास पहुंचते ही चूहा फौरन कौवे की पीठ से उतरा और अपने पैने दांतों से झाल काटने लगा। মানে হৰিণাটোৰ ওচৰ পোৱাৰ লগে লগে নিগনিয়ে লগে লগে কাউৰীৰ পিঠিৰ পৰা নামিলে আৰু নিজৰ তীক্ষ্ণ দাঁতবোৰেৰে জালবোৰ কাটিব ধৰিলে। उसने जरा ही देर में हिरन को आजाद कर दिया। আৰু সি তৎক্ষণাতে মানে অলপ সময় পিছতে হৰিণাক মুক্ত কৰি দিলে। हिरन उठ खड़ा हुआ আৰু লগে লগে হৰিণা উঠি বহি গ'ল। उसी समय धीरे धीरे रेंगता हुआ उनका छोटा साथी कछुआ भी वही आ पहुंचा। আৰু লাহে লাহে সেই সময়তে সিহঁতৰ বন্ধু কাছটোও সেই স্থানত উপস্থিত হ'ল। सब हिरन के बच निकलने की चर्चा करने लगे। গোটেইকেইজনে লগ হৈ মানে হৰিণা যে বাচি গ'ল সেইটো আলোচনা কৰি আছিল। अचानक किसी के आने का खटका सुनकर चारों चुप हो गए। আৰু লগে লগে কোনোবা আহাৰ শব্দ শুনা পাই চাৰিওজন চুপচাপ হৈ গ'ল। उन्होंने देखा सामने से बहलिया चला आ रहा है। সিহঁতে দেখিলে যে সন্মুখৰ পৰা বেহেলিয়া মানে ভেৰিয়া বুলি কয় যে শিয়াল টাইপৰ এনেকুৱা এজন এটা মানে আহি আছে। बहलिए पर नजर पड़ते ही कौवा उड़कर एक ऊंचे पेड़ की डाल पर जा बैठा। আৰু সেই শিয়ালটোক দেখাৰ লগে লগে কাউৰীয়ে উৰা মাৰি ওপৰৰ এটা ডালিত গছৰ ডালিত বহি গ'ল। चूहा एक बेल में जा छिपा। মানে নিগনিটোও নিজৰ এটা গাঁতৰ ভিতৰত সোমাই গ'ল। और हिरन चौकड़ी भरता हुआ पल भर में गायब हो गया। আৰু চকুৰ পচাৰতে হৰিণায়ো ক'ৰবাত যাই নোহোৱা হৈ গ'ল। लेकिन कछुआ बिछाड़ा क्या करता। কিন্তু কাছটোৱে কি কৰিব। वह जैसे तैसे एक झाड़ी की ओर रेंगने लगा। মানে লাহে লাহে গৈ সি অলপ জংঘলৰ ভিতৰত সোমাই গ'ল। बहलिया ने पास आकर देखा तो झाल खाली देख भुसक रह गया। মানে সেই শিয়ালটোৱে যেতিয়া কাষত আহি দেখিলে যে জালখন খালী হৈ আছিল যিহেতু হৰিণাক মুক্ত কৰিছিল আৰু সি মানে আচৰিত হৈ গ'ল। আৰে ইয়া কিয়া আৰে এইটো কি হ'ল। उसने कहा फंसा फंसाया हिरन भाग निकला। কৈছে যে ফচি থকা হিৰণটোৱে পলাই গ'ল। वह चकित होकर इधर उधर देखने लगा। আৰু সি আচৰিত হৈ এইফালে সেইফালে চাবলৈ ধৰিলে ক'তনো গ'ল। अचानक उसकी निगाह झाड़ी की ओर रेंगते हुए कछुए पर पड़ गई। আৰু সেইখিনি সময়তে তাৰ চকু ক'ত গ'ল সেই ঝাড়িৰ ভিতৰত সেই জংঘলৰ ভিতৰত লাহে লাহে গৈ থকা কাছটোৰ ওপৰত পৰিল। उसने कहा यहाँ तो कछुए राम दिखाई दे रहे हैं। কৈছে যে ইয়াততো কছুৱাৰ নামক মই দেখা পাই আছোঁ মানে কাছটোক দেখা পাই আছোঁ। চলো আজ इन्हीं का भोग लगाया जाएगा। মানে সি ভাবিছে যে হ'ব আজি এইটোৱে মই ভোগ কৰিম এইটোৱে মই খাম। उसने लपक कर कछुए को पकड़ा और एक ठेले में बंद कर घर की ओर चल दिया। সি কি কৈছে সি পটককে মানে লগে লগে কছুৱাটোক ধৰি লৈছে আৰু নিজৰ ঠেলাখনত তাক বন্দী বনাই যাবলৈ ওলাইছে। पेड़ पर बैठा हुआ कौवा इस सारी घटना को देख रहा था। মানে গছৰ ওপৰত বহি থকা কাউৰীজনীয়ে এই গোটেই ঘটনাটোৰ দৃশ্যটো দেখা পাইছিল। ओ चूहे भाई ओ हिरन भाई মানে নিগনি আৰু হৰিণাক মাতিব ধৰিছে। उसने अपने दोस्तों को पुकार कर कहा। নিজৰ বন্ধুসকলক মাতি কৈছে जल्दी आओ जल्दी মানে সোনকালে আহা সোনকালে। हमारा मित्र कछुआ भारी मुसीबत में फंस गया है। আমাৰ বন্ধু কাছু মানে কাছ বহুত ডাঙৰ
বিপদত ফচি গৈছে চুহা আৰু হিৰণ তুৰন্ত ভাগে ভাগে কৌৱে কে পাছ আই নিগনি আৰু হৰিণাটোৱে তুৰন্ত মানে তৎক্ষণাতে দৌৰি দৌৰি কাউৰীৰ ওচৰ পালে কৌৱে নে কাহা কছুৱে কো আজাদ কেছে কৰায় যায় মানে কাউৰীয়ে কৈছে যে কাছক আমি কেনেদৰে মুক্ত কৰিব পাৰোঁ जो कुछ भी करना हो चूहे ने कहा बहले के घर पहुंचने से पहले होकर डालना चाहिए মানে কৈছে যে যি কৰিব লাগে আছে সোনকাল কৰিব লাগিব ভেৰিয়াটো মানে শিয়ালটোৱে ঘৰ যাই পোৱাৰ আগতে আমি কৰিব লাগিব হিৰণ ने कहा हमें क्या करना है या मैं बताता हूँ হৰিণাই কৈছে আমি কি কৰিব লাগিব মই কৈ আছো मैं बहले के रास्ते में खड़ा होकर घास चढ़ने का बहाना करूंगा মানে কৈছে যে মই সেই শিয়ালটোৱে যাই থকাৰ ৰাস্তাত আহি থিয় হ'ম আৰু ঘাস বিচাৰা আৰু খাব চেষ্টা কৰা মানে বাহানা কৰিম মই बहलिया मुझे देखेगा तो ठेला छोड़कर मेरा पीछा करने लगेगा মানে যদি শিয়ালটোৱে মোক দেখা পায় তেনেহ'লে নিজৰ ঠেলাখন মানে য'ত কচুৱাটোক মানে কাছটোক লৈ আহিছে সেইখন এৰি সি মোৰ পিছে পিছে যাব ধৰিব উচি বিচ চুহা ঠেলা কাট দেগা আৰু কচুৱা আজাদ হৈ যায়গা আৰু এইখিনি সময়তে যেতিয়া সি মোৰ পিছে পিছে দৌৰিব সেইখিনি সময়তে আমাৰ নিগনি আহি সেই ঠেলাখন তাৰ কাটি দিব আৰু আমাৰ কাছ আজাদ হৈ যাব लेकिन मान लो कहीं उसने तुम्हें पकड़ लिया तो कौवे ने पूछा মানে কাউৰীয়ে কৈছে যে মানি লোৱা যদি সি তোমাক আৰু ধৰি লয় মানে হৰিণাটোক যদি ধৰি লয় এনেকৈ কৈছে আৰে নেহি তুম চিন্তা না কৰো কৈছে যে আৰু নহয় আৰে নহয় তুমি চিন্তা কৰিব নালাগে मैं इतना तेज दौड़ूंगा कि उसे नानी याद आ जाएगी মানে কৈছে যে মই ইমান জোৰকে মানে স্পীডত দৌৰিম তাৰ মানে নানি याद মনত পৰি যাব हिरन बहले के रास्ते में जाकर आराम से खड़ा हो गया আৰু হৰিণাটো কি কৰিলে সেই শিয়ালটোৰ ৰাস্তাত গৈ আৰাম মনে থিয় হৈ গ'ল আৰু মজে से ঘাস চৰনে লগা আৰু আৰাম কৰি ধুনীয়াকৈ ঘাঁহ খাবলৈ ধৰিলে হিৰণ উसे देखते ही बहलिया चिल्लाया মানে হৰিণাটোক দেখাৰ লগে লগে সেই শিয়ালটোৱে চিল্লাব ধৰিলে কিতনা মোটা তাজা হিৰণ মানে কৈছে যে ইমান শকতাৱত হৰিণা उसने ठेला जमीन पर रखा और हिरन को पकड़ने दौड़ा হি কি কৰিলে তেতিয়া সেই নিজৰ ঠেলাখন মাটিত থৈ পেলাই হৰিণাৰ পিছে পিছে দৌৰিব ধৰিলে উচি সময় সোহা ফূৰ্তি সে আয়া আৰু সেই সময়তে আমাৰ নিগনিয়ে ফূৰ্তি মনেৰে আহিল আৰু ঠেলা কাটনে লগা আৰু ঠেলাখন কাটিব ধৰিলে জৰা হি দেৰ মে কছুৱা আজাদ হৈ গয়া আৰু অলপ সময়ৰ ভিতৰতে কছুৱা মানে কাছটো मुक्त हो गल वो भागा और पास से एक घनी झाड़ी में छिप गया और ही दौड़िल और माने घन जंगलर भितरत छुपी गल उधर हिरन ऐसा दौड़ा बहलिया उसकी दुम भी न पकड़ सका और এইফালে হৰিণাই ইমান জোৰে দৌৰিলে যে তাৰ নেজপাতো যাতে শিয়ালে ধৰিব নোৱাৰে এনেকুৱাকে দৌৰিছে वो खाली हाथ ठेले के पास लौटाया আৰু হি যেতিয়া হৰিণৰ লগত নোৱাৰিলে খালি মনেৰে নিজৰ ঠেলাখনৰ ওচৰত আহি গ'ল হিৰণ वो खाली हाथ ठेले के पास आगे খালি হাতেৰে নিজৰ ঠেলাখনৰ ওচৰত আহি গ'ল হিৰণ হাত না আয়া তো কিয়া হোৱা মানে ভাবিছে আৰু হৰিণাটো হাতত নালাগিল কি হ'ল উসনে কাহা মানে সেই শিয়ালটোৱে কৈছে ইয়া মোটা তাজা কছুৱাটো হে মানে এই ডাঙৰ শকতাৱত কছুৱা মানে কাছটোতো মোৰ লগত আছে আজকে খানে কো यही काफी है মানে আজিৰ খাদ্যৰ কাৰণে এইটোৱে বহুত लेकिन जब बहलिए ने ठेला उठाया तो वो खाली निकला কিন্তু যেতিয়া হি সেই নিজৰ ঠেলাখন উঠাই ললে হেতু খালি আছিল वो इतना चकित हुआ कि उसे अपनी ही आंखों पर यकीन न हुआ হি ইমান আচৰিত হৈছিল যে নিজৰ চকুৰ ওপৰত বিশ্বাস হোৱা নাছিল यह क्या এইটো কি वो सीखा कछुआ नदारत माने हे कासुआटो कोट गोल इतना रुस्त जानकर कैसे भागा होगा लगता है आज मेरी किस्मत ही खराब है माने इतना माने इमान फाल सुस्त आसिल हि केनेके इमान जालखन भाঙি माने যাব পাৰিলে আজি মোৰ ভাগ্যখনে বেয়া সাগে कौवा हिरन चूहा और कछुआ चिपे चिपे बहले को देख रहे थे और हे काउरी हरिणा निगनी और कासटोए चुपी चुपी हे शियालटोक चाई आसिल जब वो खाली ठेला लेकर चला गया तो वे सब ठाट से बाहर निकल आया जेतिया सिहते देखिले जे শিয়ালটোৱে খালি হাতেৰে খালি ঠেলাখন লৈ যাই আছে তেতিয়া সিহঁতে নিশ্চিত মনে বাহিৰৰ ফালে ওলাই আহিল इस प्रकार वे चारों मित्र मिलजुल कर एक दूसरे की मदद करते हुए
कई बरसों तक आनंद से दिन बिताते रहे আৰু এনেদৰেই গোটেই 4জন বন্ধুৱে মিলি জুলি থাকি এজনে আনজনক সহায় কৰি আনন্দ মনেৰে দিনবোৰ পাৰ কৰিব ধৰিলে তাৰ পিছত প্ৰশ্ন উত্তৰ দিয়া আছে চাবা প্ৰথমটো আছে चारों मित्र कहाँ रहते थे चारों मित्र एक झील के किनारे रहते थे ख नंबर कौवा किसकी खोज में उड़ चला कौवा हिरन की खोज में उड़ चला ग नंबर जाल में फंसे हिरन को चुराने का उपाय किसने किस रूप में निकाला कछुए ने जाल में फंसे हिरन को चुराने का उपाय देते हुए कहा कि सुहा जाल काटकर हिरन को आजाद कर सकता है घ नंबर प्रश्न कछुए को किसने पकड़ा और उसे आज़ाद किसने किया कछुए को बहलिए ने पकड़ा और सूहे ने अपने पैने दांत से ठेले को काटकर उसे आज़ाद किया ङ नंबर बहलिए ने अपनी किस्मत को खराब क्यों कहा उत्तर ब बहलिए को एक ही दिन में हाथ में आए 2 शिकार हिरन और कछुए को गंवाना पड़ा था इसलिए उसने अपनी किस्मत को खराब कहा 3 নম্বৰ চাবা দিয়া আছে কিসনে কিসसे कहा बताओ মানে কোনে কাক কৈছিল बचाओ मुझे बचाओ এইখিনি কথা কোনে কৈছিল हिरन ने कौवे से चिंता की कोई बात नहीं এটো কৈছিল कछुए ने कौवे और चूहे से यहाँ तो कछुए राम दिखाई दे रहे हैं এটো কৈছিল बहलिए ने अपने आप से कहा था बहलिए के घर पहुँचने से पहले ही कर डालना चाहिए এটো কৈছিল चूहे ने कौवे से এইফালে চাবা দিয়া আছে আও পশু আৰু পক্ষীকো নাম अलग अलग करो মানে যেটো পশু হ'ব জন্তু হ'ব আৰু পক্ষী চৰাই কোনটো এবিলাক বেলেগ বেলেগ কৰিবলৈ দিছে আমাৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ সপ্তম শ্ৰেণীৰ হিন্দীৰ দ্বিতীয় নম্বৰ লেসনটোৰ 4 মিত্ৰ মই ভাঙনি কৰি দিলো আৰু প্ৰশ্ন উত্তৰ দি দিলো আশা কৰিছো ভিডিওটো চাই তোমালোকে ভাল পাবা আকৌ এটি নতুন ভিডিওতে লগ পাম আজিলৈ ইমানেই